আপোনালোকে এটা বস্তু চাব যে অইনবাৰ যেতিয়া এনেকুৱা এক্সিট পোল হয় সমীক্ষাবিলাকত কি হয় কৰবাত দুই এটা সমীক্ষাই বহুত ডিফাৰেন্স আনে কিন্তু এইবাৰ আমি দেখিছো এটা উলুটা এখন ছবি যে সামগ্ৰিক সামন্তৰাল এটা সমীক্ষা এনডিএৰ পক্ষটো দিছে আৰু ইউপিআৰ পক্ষটো দিছে মই ভাবো যে যেটো আমি আশা কৰিছিলো যে প্ৰধানমন্ত্ৰীক ভাৰতবৰ্ষৰ জনতাই স্বীকাৰ কৰি লৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কথা গাঁৱৰ মহিলা পুৰুষ ইয়ং জেনেৰেশ্যনে একসেপ্ট কৰি লৈছে কালি হেতু প্ৰমাণ হল আৰু একেৰাহে তিনিবাৰ এজন প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষত হোৱা গৈ নাই বহুতে ক্লেম কৰে যে নেহৰুজুৱে তৃতীয়বাৰ হৈছিল প্ৰথম মইতো ভাবো যে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাটো হেতু নিৰ্বাচিত জিকি অহাৰ ক্ষেত্ৰত নুবুজায় কাৰণ মই ভাবো যে ভাৰতবৰ্ষত এইজনে প্ৰধানমন্ত্ৰী জুনে কনজুগেটিভলি তিনিবাৰ জিকিছে আৰু খুব এন্টি ইনকামবেসি নোহোৱাকৈ মানুহৰ মাজত যেটো কৈছিল আৰু আম জনতাই হেতু বিশ্বাস কৰিছে আৰু মই ভাবো যে অকল ভাৰতবৰ্ষত নহয় ইন্টাৰনেশ্যনেলি যদি আপুনি প্ৰেক্ষাপটত চাবলৈ যায় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অকল ভাৰতবৰ্ষৰে নেতা নহয় তেওঁ এটা সমগ্ৰ বিশ্বৰে এজন জননেতা চাক আমিতো কৈয়ে আহিছিলো যোৱাবাৰ 9খন আমাৰ আসন আছিল 12খন দেখুৱাই আছে কংগ্ৰেছৰ 3খন আছিল কংগ্ৰেছে মাইনাছত দেখুৱাই আছে 4 তাৰিখলৈ অপেক্ষা কৰক জল পটপট সকলোবিলাক ওলাই যাব আৰু আপোনালোকে আমাক যেতিয়া কওঁ আপোনালোকে ভাবে আমি এনেই কথাখিনি কৈছো আমাৰ এটা সমীক্ষা আছে আমাৰ সমষ্টিত আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই হওক বিধায়ক মন্ত্ৰী কাৰ্যকৰ্তাই খুব ভালকৈ কাম কৰিছে মুখ্যমন্ত্ৰীয়ে নেতৃত্ব ভাল দিছে সভাপতিয়ে ভাল নেতৃত্ব দিছে আৰু 4 তাৰিখে গোটেইখিনি কথা ওলাই যাব সন্ধিয়া 4টা বজাত আমি ৰিজাল্ট পাই যাম এখন কংগ্ৰেছ মুক্ত এখন চৰকাৰ হ'বলৈ গৈ আছে কেন্দ্ৰত কালিতো কোনোবা পিছত প্ৰথম তেওঁলোকে ৰিজেক্ট কৰিছিল কিন্তু কালি আকৌ কোনোবা চেনেলত তেওঁলোক গৈছে মই কংগ্ৰেছৰ কথা ক'ব নাযাওঁ এতিয়া আৰু কংগ্ৰেছৰ কথা আমাৰ শেষ এতিয়া আমাৰ হ'ব উন্নয়ন আমাৰ হ'ব গাঁৱৰ মানুহৰ কমিটমেণ্ট নোহোৱা হোৱাটো আমি বিচাৰিছো কাৰণ সদায় কংগ্ৰেছে আমাক ব্লেম কৰি থাকে ইউডিএফ বিজেপি বি টিম বুলি এতিয়াতো ক'বলগীয়া নাই আৰু সেইখিনি ভোট এনেও আমি নেপাওঁ সেই ভোটখিনি তেওঁলোকৰে প্ৰিয় এটা কোন কাৰ লগত আছে তো প্ৰমাণ হৈ যাব তাতে যত ইউডিএফৰ লিড আছিল যত ইউডিএফৰ এমপি আছিল তাত কাৰ এমপি জিকিছে কাৰ এমপি জিকিব এটো আপোনালোকে চাই লওক তাততো কংগ্ৰেছৰ এমপি জিকিব বিজেপিৰ এমপিটো নিজিকে তাৰমানে আমাৰ যেটো ডিমত বা মতৰ যেটো বিৰোধিতা আমাৰ প্ৰিন্সিপল যেটো আছে সেই প্ৰিন্সিপল এগেইনষ্টত আমি আগৰ পৰাই কাম কৰিছো আৰু কংগ্ৰেছে যদিও মুখত কৈ থাকে আজিতো প্ৰমাণ হৈ গ'ল মিয়াৰ ভোটৰে তেওঁলোক এমপি হ'ব কালি যিকিটা ঠাইত তেওঁলোকৰ ফলাফল দেখুৱাইছে সেইকেইটাতো মিয়াৰ ভোটৰে দ্বাৰা এমপি হোৱাৰ সদস্য ইয়াত কি প্ৰমাণ বুজায় মিয়া কাৰ লগত আছে মিয়া কংগ্ৰেছৰ লগত আছে